মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ চন্দ্ৰাগাঁৱত অৱস্থিত লাভলীনা বক্সিং একাডেমীত আৰু এইখন একাডেমী মুকলি কৰা হৈছিলে যোৱা 5 জুনত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই একাডেমীখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিলে আৰু তাৰ পিছতে এই একাডেমীখনৰ প্ৰতি ইয়াৰ শিক্ষাৰ্থীসকলে যথেষ্ট আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে। মই পোনপটীয়াকৈ দেখুৱাইছো নিউজ লাইভৰ দৰ্শকক, এয়া হৈছে উত্তৰ গুৱাহাটীৰ চন্দ্ৰাগাঁৱত থকা লাভলীনা বক্সিং একাডেমী। যোৱা 5 জুনত এইখন আনুষ্ঠানিকভাৱে মুকলি কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ কৰিছিলে আৰু তাৰ পিছতে এই একাডেমীলৈ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে শিক্ষাৰ্থীসকলৰ। মই পোনপটীয়াকৈ এই পৰিৱেশ দেখুৱাই আছো আৰু ইয়াতে কোচ আছে, মই কোচৰ লগতো পোনপটীয়াভাৱে কথা পাতিবলৈ যত্ন কৰি মই আপোনাৰ ওচৰলৈ আহিছো। যথেষ্ট আগ্ৰহ দেখিছো শিক্ষাৰ্থীসকলৰ মাজত, যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিলে আৰু তাৰ পিছতে এই পৰিৱেশ বৰ্তমান দেখিবলৈ পোৱা গৈছে। কি ক'ব? মই 5 তাৰিখে যোনটো অপেনিং হৈছিলে তাৰ পৰা মানে দেখিছো মানে ল'ৰা ছোৱালীকেইটা বহুত আগ্ৰহ হৈছে প্ৰেক্টিছৰ কাৰণে আৰু কম দিনৰ ভিতৰতে ইমান ধুনীয়াকৈ মানে পাঁচ মাৰা হৈ গৈছে, ফাইট কৰা টাইপৰ হৈ গৈছে। মানে মোক বহুত ভাল লাগিছে ট্ৰেইনিং কৰা সিহঁতৰ আগত। আৰু আমাৰ ইয়াত ফেচিলিটিও বহুত দিয়া হৈছে আৰু তাৰ লগতে আমাৰ জিমো আছে, আমাৰ বক্সিঙৰ কৰা তাৰ লগতো জিমো আছে। কোনোবা আহিব খোজে আহিব পাৰে, এডমিশ্যন ল'ব পাৰে, জিমতো ল'ব পাৰে, বক্সিঙত ল'ব পাৰে। এভেইলেবল আছে আমাৰ বক্সিং আৰু জিম দুটাই। আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা সুবিধাখিনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আছে। এতিয়া এটা ফেচিলিটি এতিয়া বৰ্তমান চলি আছে, হৈও গৈছে। এতিয়া আমাৰ আৰু অহা দিনতে হোষ্টেল বনোৱাৰ কথাও আছে আমাৰ ইয়াত। এখন হোষ্টেল হোৱাৰ কথা আছিলে, সেইখন কিমান আগবাঢ়িছে? এইখন এতিয়া কথা চলি আছে। আৰু দেখিছো বিভিন্ন বয়সৰ শিক্ষাৰ্থী আহিছে, কেনেকুৱা পোৱালীকেইটাত আৰু দেখিছে আপোনাৰ কেনেকা ধুনীয়াকে কৰি আছে। সিহঁতি ইমান সৰুৰ পৰা যেতিয়া কৰিব ডাঙৰ হলে আৰু ভাল প্লেয়াৰ এটা বনিব। লাভলীনাৰ কথা কি কয় তেওঁলোকে? লাভলীনাৰ কথা কয়, লাভলীনাৰ মেম লিখা হ'ব মন গৈছে ভালকে। ছাৰ মোক আৰু মেহনত কৰিম, মই প্ৰেক্টিচ কৰিম, এনেকা লাভলীনাৰ দৰে হ'ব বিচাৰে। সকলোৱে আচলতে লাভলীনাৰ দৰে হ'ব বিচাৰে। এই সুন্দৰ পৰিৱেশ দেখুৱাইছো আৰু এজন কণমানি আছে, মই কণমানি জনৰ সৈতেও কথা পাতিম। কি নাম তোমাৰ? কোন ক্লাছত পঢ়া? ক্লাছ 1। কি ডাঙৰ হলে কি হবা? বক্সাৰ হবা। কাৰ দৰে বক্সাৰ হবা? মেমক দেখিছা নে নাই? লাভলীনা মেমক দেখিছা? গতিকে নিউজ লাইভৰ দৰ্শক দেখিছে এইজন কণমানি, তেখেতৰ লক্ষ্য হৈছে এজন ভাল বক্সাৰ হোৱাৰ। এই পৰিৱেশ দেখুৱাইছো, ইয়াত বিভিন্ন বয়সৰ শিক্ষাৰ্থী আছে। দেখুৱাইছো এই পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে উত্তৰ গুৱাহাটী চন্দ্ৰাগাঁৱত নিৰ্মাণ কৰা লাভলীনা বক্সিং একাডেমী। ইয়াত কিশোৰীসকলো আহিছে, তেখেতসকলৰ লক্ষ্য এটাই, সকলোৱে লাভলীনাৰ দৰে ভাল বক্সাৰ হ'বৰ কাৰণে সকলোৰে মন আছে। মই তোমাৰ ওচৰলৈ আহিছো। কি নাম তোমাৰ? কোন ক্লাছত পঢ়া? ক্লাছ 5। কি লক্ষ্য কি তোমাৰ? লাভলীনা মেমৰ নিচিনা হ'ব বিচাৰা। কিমান প্ৰেক্টিচ কিমান কৰা? ডেইলি সদায় কৰা? ভাগৰ নালাগে? লাগে, কষ্ট কৰি আছো লাভলীনা মেমৰ নিচিনা হ'ব। সকলোৰে লক্ষ্য আচলতে লাভলীনাৰ দৰে ভাল বক্সাৰ হোৱাৰ। তোমাৰ ওচৰত আহিছো। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী দীপামণি বড়ো। কিমান দিন হ'ল বক্সিং কৰা? মোৰ 1 মাহ হ'ব আৰু। 1 মাহ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কি তোমাৰ লক্ষ্য কি? মোৰ লক্ষ্য লাভলীনাৰ দৰে হোৱা। সকলোৰে আচলতে লক্ষ্য লাভলীনাৰ দৰে বক্সাৰ হোৱাৰ।